করোনার প্রভাব 1 প্রায় 31 মেলৈ গ্রীষ্ম বন্ধ সংবাদ মেলত ঘোষণা মন্ত্রী হিমন্ত বিশ্ব শর্মার আর কি শিক্ষার পরিবর্তন কেতিয়া খুলিব রাজ্যৰ শিক্ষানুষ্ঠান স্কুল কলেজৰ সম্পৰ্কত অহাকালি বা পৰহি শিক্ষা বিভাগৰ পৰা আপোনালোকে এখন হয়তো আপোনালোকক মই মাতিম পৰহি দিনাখন আমি শিক্ষা বিভাগৰ কথা অলপ ভাল কৰি আলোচনা কৰিম সংবাদ মেল যোগে দিয়া সময়সীমাৰ ভিতৰত শিক্ষা বিভাগৰ নিৰ্দেশ নুলাল তাৰ পিছতে প্ৰাগ নিউজৰ বাতৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া পিছদিনাই শিক্ষামন্ত্ৰীৰ ঘোষণা 1 প্ৰায় 31 মেলৈ গ্ৰীষ্ম বন্ধ 31 মাৰ্চ পৰ্যন্ত হ'ব পাৰে শিক্ষাবৰ্ষ এই বছৰ আমি সিদ্ধান্ত লৈছো যে 15 তাৰিখৰ পিছত লকডাউন খুলিলেও স্কুল কলেজ খুলিলেও আমাৰ স্কুল কলেজ নুখুলে 31 মেলৈকে আমাৰ সামাৰ ভেকেশন চলি থাকিব এই বছৰ যদি আমি একাডেমিক ইয়াৰটো 31 মাৰ্চলৈকে বঢ়াই দিব পাৰো তেতিয়ালে কোভিডৰ পিছতো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ ক্ষতি নহব কিন্তু চৰকাৰে একপক্ষীয় সিদ্ধান্ত ল'ব খোজা নাই কাৰণ শিক্ষাই সকলোৰে জীৱনক স্পৰ্শ কৰে মই এই ক্ষেত্ৰত সদায় ৰাইজৰ শিক্ষাবিদসকলৰ পৰামৰ্শ সেৱালৈ পোনপটীয়াকৈ আগবঢ়াবলৈ আমি অনুৰোধ কৰিছো একেখন সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে কৰিলে আন কেইবাটাও ঘোষণা শিক্ষক ছাত্ৰ অভিভাৱক সমাজলৈ আগবঢ়ালে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ জুন মাহৰ মাজভাগত সেৱা আৰু কাউন্সিলে নিজৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব এইবাৰ পৰীক্ষাৰ মাৰ্কশিট আমি এতিয়াই নিদিওঁ কাৰণ আমি বিচৰা নাই যে ল'ৰা ছোৱালীবোৰ স্কুলত মাৰ্কশিট ল'বৰ কাৰণে আহক যিটো আমি ডিজিটেল মাৰ্কশিট আমি পঠাই দিম কলেজৰ এডমিশনবিলাক অনলাইনত হ'ব এইবাৰ অহা 26 মেৰ পৰা 28 মেলৈকে এই 3 দিনত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পঢ়া ল'ৰা ছোৱালীবিলাকে সামাজিক দূৰত্ব মাস্ক পিন্ধি স্কুলত গৈ বা কলেজত গৈ তেওঁলোকৰ পাঠ্যপুথি সংগ্ৰহ কৰিব পাৰিব আমি অনলাইন ক্লাसेছ বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ দীক্ষা এপটো যদি আমি ডাউনলোড কৰি লওঁ তেতিয়ালে আমি বৰ্তমান বিভিন্ন ভাষাত এই শিক্ষা আমি গ্ৰহণ কৰিব পাৰোঁ 31 মেৰ যদি পিছলৈকে কিবা কাৰণত কোভিডৰ সংক্ৰমণ একে অৱস্থাত থাকে আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ক্লাছটো স্কুলত আমি কলেজত আৰম্ভ কৰিম যদি শ্ৰেণী কোঠা নচলে গাঁৱৰ চোতালত 5 জন ল'ৰাক একত্ৰিত কৰি আমাৰ শিক্ষকসকলে ঘৰুৱাভাৱে কিছু জ্ঞান দিব পাৰে সোনকালে ছাত্ৰ ছাত্ৰীয়ে নাপাব মাৰ্কশিট অনলাইনত হ'ব মহাবিদ্যালয়ৰ নামভৰ্তি 26 মেৰ পৰা এইচএছ শিক্ষাৰ্থীয়ে ল'ব পাৰিব কিতাপ দীক্ষা এপ ব্যৱহাৰ কৰক ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণী কোঠা এৰি চোতালত 5 গৰাকীকৈ শিক্ষাৰ্থীক পঢ়ুৱাওক শিক্ষকে সন্দেহ নাই কৰোনাৰ আতংকৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ছাত্ৰ ছাত্ৰী শিক্ষক সমাজ পিছে পৰৱৰ্তীত ব্যৱস্থাৰে শিক্ষা বিভাগে কিদৰে মোকাবিলা কৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশুৰ সৈতে ৰমেন কলিতা আৰু মলয় চান্দিল প্ৰাগ নিউজ